নমস্কাৰ আমাৰ ইউটিউব চেনেল এডিএৰি আড্ডালৈ আপোনালোকক সবক স্বাগতম জনাইছোঁ। আমাৰ ইউটিউব চেনেল যেটো আছে তাতে আপোনালোকৰ ম্যাথছৰ ৰিলেটেড, ৰিজনিং ৰিলেটেড, জিকে আৰু ইংলিছৰ ৰিলেটেড গোটেইখিনি পুৰা কোৰ্স আপোনালোকে ফ্ৰী পাব। কিন্তু আপোনাৰ তাতে আপোনালোকৰ নিজৰ কমেন্টখিনি জনাব, আপোনালোকৰ ভিডিঅ'খিনি কেনেকা পাইছে আৰু যদি ভাল পাইছে আপোনালোকৰ ফ্ৰেণ্ডৰ লগত শ্বেয়াৰ কৰিব। আমি এটা ইনিচিয়েটিভ ল'বলৈ গৈ আছোঁ, যিমানখিনি কম্পিটিটিভ এক্সাম আপোনাৰ আছে, আমাৰ এডিআৰি অসমৰ যিমানখিনি কম্পিটিটিভ এক্সাম থাকে, যেনেকৈ এডিআৰি হৈ যায়, এপিএছচি হৈ যায়, তাৰ কনচেপ্টখিনি আপোনালোকৰ ওচৰত ফ্ৰী আমি প্ৰভাইড কৰিব গৈ আছোঁ। এতিয়া আমি সৰু এটা শৰ্ট ভিডিঅ' তেনেকৈ বঢ়াই গৈ আছোঁ। সেইটো ভিডিঅ'ত আমি ডিছকাছ কৰিব গৈ আছোঁ কি আপোনাৰ প্লেচ ভেলু, যিটো আমি স্থানৰ মান যিটো কোন তাৰ মানিটো কি হয়, ঠিক আছেনে? আপোনালোকে লাষ্টলৈকে চাব আৰু যদি ভিডিঅ'টো ভাল পায় আপোনালোকক কাইণ্ডলি কমেণ্ট কৰিব আৰু লাইক কৰিব, লগত নিজৰ ফ্ৰেণ্ডৰ লগত শ্বেয়াৰ কৰিব। থেংক ইউ ছ' মাছ। চ' এতিয়া আমি চাবলৈ যাওঁ প্লেচ ভেলু মানে কি হয়। ধৰক মই এটা নাম্বাৰ লৈছোঁ আপোনাৰ 3756 আৰু মই ইয়াত কৈ আছোঁ তিনিৰ স্থানটো কি, মানে তিনি স্থানৰ মানটো কি আছে। এতিয়া চাওঁ আমি 3756ত আমি এনেকৈ লিখিব পাৰোঁ 3000 প্লাছ 700 প্লাছ 50 প্লাছ 6। আমি তেনেকৈ লিখিব পাৰোঁনে? হয়, আমি এনেকৈ লিখিব পাৰোঁ। এতিয়া আগত যদি যাওঁ আমি কেনেকৈ লিখিব পাৰোঁ বস্তুটো, 3000ক 3 × 1000 প্লাছ 7 ইনটু কিমান হ'ব 100 প্লাছ 5 ইনটু 10 আৰু 6 ইনটু 1 কি আমি এনেকৈ লিখিব পাৰোঁনে? হয়। এতিয়া চাওঁ আমি যদি কওঁ তিনি স্থানৰ মানটো কি হয়, তিনি স্থানৰ মানটো ক'ত আছে, আপোনাৰ তিনিৰ লগত কিমান মাল্টিপ্লাই কৰিছে আপুনি 1000 মাল্টিপ্লাই কৰিছে, তো তিনি যিটো স্থান হ'ব এইটো 1000 প্লেচ হৈ যাব, ঠিক আছেনে? তেনেকা আমি যদি হাতৰ মানটো কওঁ, হাতৰ মানে স্থানৰ মানটো ক'ত আছে, হাতৰ লগত কিমান মাল্টিপ্লাই হৈছে আপোনাৰ 100 মাল্টিপ্লাই হৈছে, তো এইটো 100 হৈ যাব। আৰু তেনেকা মানে 5ৰ মানটো কি হ'ব, 5ৰ স্থানৰ মানটো কি হ'ব, এইটো 10 হৈ যাব, 10 মানে 10 মাল্টিপ্লাই হৈছে। আৰু 6ৰ কি হ'ব, এইটো ইউনিট, মানে 1 মাল্টিপ্লাই কৰিলে ইউনিট কওঁ বা আমি ওৱান্স ক'ব পাৰোঁ, হয়নে? তো ইটো যিটো আছে ইয়াত ইটোৱে আমি কওঁ স্থানৰ মান যিটো কওঁ এইটোৱে হয়, ঠিক আছেনে? এতিয়া যদি আমি কওঁ 3756ত 3ৰ প্লেচ ভেলু কি হয়, 3ৰ প্লেচ ভেলু কি হয়, 3ৰ প্লেচ ভেলু কি হয়। তো আমি এতিয়া চাওঁ 3ৰ পিছত কিমান নাম্বাৰ আছে, বোলে আপোনাৰ তিনিটা নাম্বাৰ আছে, তো তিনিটা শূন্য লগাই দিম, এইটো 3ৰ প্লেচ ভেলু হৈ যাব। মানে এই দুটা মাল্টিপ্লাই কৰাৰ পিছত যিটো আহে সেইটো আমি প্লেচ ভেলু কৈ দিওঁ। এতিয়া আমি যদি কওঁ 7ৰ প্লেচ ভেলু কি হয়, 7ৰ প্লেচ ভেলু কি হ'ব, তো 7ৰ প্লেচ ভেলু আমি চাবলৈ যাওঁ, এইটো আপোনাৰ হৈ যাব 700। 7ৰ পিছত দুটা সংখ্যা আছে, দুটা শূন্য দিছোঁ, ঠিক আছেনে? এনেকৈ যদি আমি কওঁ 5ৰ প্লেচ ভেলু কি হ'ব, তো 5ৰ যদি প্লেচ ভেলু কওঁ আমি 5ৰ পিছত কেইটা সংখ্যা আছে, এটা সংখ্যা, তো 50 হৈ যাব। এতিয়াও আমি এতিয়া যদি কওঁ 6ৰ প্লেচ ভেলু কি হ'ব, তো 6ৰ প্লেচ ভেলু মানে 6ৰ পিছত কেইটা সংখ্যা আছে, আপোনাৰ কোনো সংখ্যা নাই, তো 6 হৈ যাব, বুজিছেনে? তো এইটো আমি কওঁ প্লেচ ভেলু বা স্থানৰ মান কওঁ। তো আপোনালোকৰ কাৰণে এটা মই কুৱেশ্যন দি আছোঁ, এইটো কমেণ্ট বক্সত আপোনালোকে জনাব আপোনাৰ এনচাৰটো কি হয়। ইয়াৰ 74567 7ৰ প্লেচ ভেলু কি, 7ৰ প্লেচ ভেলু কি, 7ৰ প্লেচ ভেলু কি, স্থানৰ মানটো কি, এইটো আপোনাৰ কমেণ্টত জনাব। থেংক ইউ ছ' মাছ।